সকলোকে নমস্কাৰ জনাই পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ছিংগুল জকাচিবা। যিকোনো কালাৰ পাৰি পাব, আপোনালোকে জকাচি পাব, এভেইলেবল আছে। যিহেতু এতিয়া ছিজনবোৰ আহিয়ে আছে, বিয়াৰ সকাম এইদৰে আপোনালোকে মিটিঙত পিন্ধিব পাৰিব, বিয়াত পিন্ধিব পাৰিব। খুব সুন্দৰ সুন্দৰ কালাৰত আপোনালোকে পাৰিবোৰ পাব আৰু ডিজাইনত পাব। মই এতিয়া দেখাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্লিজ, তেতিয়াহে আপোনালোকে গম পাব। আৰু লগতে এতিয়া জিমচা ষ্টুডিঅ' ইউটিউব চেনেল ধেমাজি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আজি মই লৈ আহিছোঁ ইয়াত ছিংগুল জকাচিবা। এয়া হৈছে ছিংগুল জকাচিবা, খুব সুন্দৰ এইদৰে য়েল্ল' কালাৰ পাৰিছোঁ। বহুতে এইটো কালাৰত বিচাৰি আছিলে পাৰিবোৰ, আপোনালোকে পাই যাব। আছোঁ ইয়াত 1 2 3 4 5 এইদৰে আপোনালোকে এভেইলেবল পাই যাব। আৰু এয়া হৈছে মদাৰ পাৰি, কি সুন্দৰ এয়া মদাৰ পাৰি হয়। এইদৰে আপোনালোকে এভেইলেবল পাই যাব। এয়া হৈছে গ্ৰীণ পাৰি, গ্ৰীণ পাৰিত পাব, য়েল্ল' পাৰিত পাব, মদাৰ পাৰিত পাব। আছোঁ এভেইলেবল। চাইজত পাই যাব। এইটো হৈছে মুগা কালাৰ পাৰি, এভেইলেবল পাই যাব। প্ৰত্যেকটো কালাৰ পাৰিতে পাব, বহুত সুন্দৰ সুন্দৰ হয় জকাচিবাবোৰ। আছোঁ এইদৰে পাই যাব। আৰু এয়া হৈছে পিংকত, এইটো আপোনালোকে পিংকৰ পাৰিত পাব। এখন মই খুলি দেখাই দিওঁ বাৰু। পিংকত আছোঁ এভেইলেবল পাই যাব। এক কালাৰত এইদৰে খুব সুন্দৰকৈ বনোৱা আছে। বুটাবোৰ বহুত সৰু বা বহুত ডাঙৰ নহয়। যিসকল বান্ধৱীয়ে এই বুটাবোৰ এটা মধ্যমীয়া বুটাত বনাই দিবলৈ কৈ আছিলে, আমি বহুত ডাঙৰো বনাওঁ, সৰুও বনাওঁ। যিটো আপোনালোকে মন পচন্দ হ'ব, এইটোকে স্ক্ৰীনশ্বটলৈ আপোনালোকে হোৱাটছআপ কৰি জনাব পাৰিব। আছোঁ আৰু দেখাইছোঁ, এয়া হৈছে ৰঙা পাৰি। এয়া ৰঙা পাৰি এভেইলেবল পাই যাব। তাৰে এখন মই খুলি দেখাই দিছোঁ বাৰু। ৰঙা পাৰিত ফুলটো এভেইলেবল পাই যাব। এইটোৱে আপোনালোকে আছোঁ পাই যাব, এভেইলেবল পাব। আৰু শেষত মই দুখন খুব সুন্দৰকৈ খুলি দেখাই দিম। এইখনো এবাৰ দেখাই দিছোঁ ইয়াত, যিহেতু আগতে দেখাই গৈছোঁৱেই, তথাপিও এবাৰ আকৌ দেখাই দিছোঁ এবাৰ, যাতে আপোনালোকে প্ৰথমত দেখি গৈছে যদিও পাহৰি যাব পাৰে। সেইটো কাৰণে আকৌ এবাৰ দেখাই দিছোঁ খুলি মেলি। পাই যাব। আৰু এইখন হৈছে য়েল্ল' কালাৰ। আছোঁ ইমান মৰম লগা বুটাবোৰ, এক কালাৰত হোৱাইটত এইদৰে য়েল্ল' কালাৰ কৰি দিয়া হৈছে, ইমান মৰম লাগিছে, বাপৰে বাপ। ফুলটো আপোনালোকে ল'ব পাৰিব। আৰু আছে এইদৰে এভেইলেবল পাই যাব। ফুলটো খুব সুন্দৰকৈ এইদৰে কাষৰিটো বনোৱা হৈছে। এইটো আমাৰ ডবোৱা বুলি কোৱা হয়। এই ডবোৱা আৰু কাষৰি একঠীয়াকৈ বনাই দিয়া হৈছে, ইমানেই মৰম লাগিছে। দীঘল বহল যিমান শকত মানুহ হওক, ক্ষীণ মানুহ হওক, সকলো কাৰণে এই কাপোৰযোৰ বা জকাচিবাখন হৈ যাব। আৰু এই জকাচিবাখন দেখাই মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ, আপোনালোকৰ বহুমূল্যৱান সময়কণ দিয়াৰ বাবেও ধন্যবাদ। পুনৰ এইদৰে নতুন নতুন ভিডিঅ'লৈ লগ পোৱা প্ৰতিশ্ৰুতি আহোঁ। জয় কুন্দি মামা, জয় বলিয়াবা, জয় মাতা মেচি।